ইতিমধ্যে অভিযান আৰম্ভ কৰিছে হোজাই জিলা প্ৰশাসনে আৰু হোজাই জিলা আয়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে হোজাই স্বাস্থ্য বিভাগে ইতিমধ্যেই দেখা গৈছে যে ডবকাৰ বিভিন্ন দোকান বিশেষকৈ তেওঁলোকে যিসমূহ বিদ্যালয় বা শিক্ষা প্ৰতিষ্ঠান আছে শিক্ষা প্ৰতিষ্ঠানসমূহৰ 100 মিটাৰৰ ভিতৰত থকা সকলো ধৰণৰ দোকানত ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী তেওঁলোকে নিষেধাজ্ঞা আৰোপ কৰিছে আৰু তাৰোপৰি যিহেতু আৰোপ কৰা প্ৰথমৰ পৰাই আৰোপ কৰা আছিলেই তাৰোপৰি তেওঁলোকে আজি বিক্ৰী হৈ থকা কিছুমান দোকানত আহি তেওঁলোকে চাৰ্চ কৰি আছে। এতিয়া দেখা পাইছে যে স্বাস্থ্য বিভাগৰ কৰ্মী মই প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ এখন দোকানৰ দৃশ্য। এইখন দোকানত এনেকুৱা কেৱল এখন দোকানেই নহয়, ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ইয়াৰ কাষৰীয়া যিমান ডবকাত প্ৰায় 20খনমান বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয় বা উচ্চ মাধ্যমিক বিদ্যালয়, এনেকুৱা কিছুমান বিদ্যালয়ৰ সন্মুখত থকা দোকানসমূহত তেওঁলোকে আজি তালাচী চলাইছে আৰু এই তালাচীৰ সময়তে দোকানসমূহে বিক্ৰী কৰি থকা গুটখা জাতীয় সামগ্ৰী বা ধঁপাত জাতীয় সামগ্ৰী তেওঁলোকে যিহেতু এইবোৰ দোকানত পাইছে। মোৰ ওচৰতে স্বাস্থ্য বিভাগৰ বিষয়া ওচৰত আছে। মই ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ অভিযান মূলতঃ আজি কিহৰ কাৰণে হৈ আছে? আমি এতিয়া ধঁপাত বিৰোধী অভিযান চলাই আছোঁ। আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি হোজাই জিলাত টাউন এলেকাত যিমান স্কুল আছে স্কুলবোৰৰ সন্মুখত 100 মিটাৰৰ দূৰত্বত যদি কোনোবাই ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰি আছে আমি এইখিনি তেওঁলোকক নিষেধাজ্ঞা কৰি আছোঁ বেচিবলৈ। তাৰ ওপৰত যিখিনি বস্তু পাইছোঁ আমি তেওঁলোকৰ পৰা এইখিনি চিজ কৰিছোঁ। কিছুসকলক যাক বেছি সংখ্যক পাইছোঁ তেওঁলোকক আমি কাৰোবাক ফাইনো কৰিছোঁ। আমাৰ ফাইন কৰাটো আমাৰ উদ্দেশ্য নহয়, আমাৰ উদ্দেশ্য হ'ল সজাগতা সৃষ্টি কৰা যে ধঁপাত জাতীয় সামগ্ৰীটো স্কুলৰ 100 মিটাৰত বেচিব নালাগে, 18 বছৰৰ তলত কাকো বেচিব নালাগে, 18 বছৰৰ তলৰ কাকো দি বেচাবও নালাগে, আৰু কোনো পিক্টৰিয়েল ছিগনেল নাথাকা বা লিখিতভাৱে কোনো সাৱধানবাণী নথকা কোনো ধৰণৰ ধঁপাত সামগ্ৰী বিক্ৰী কৰিব নালাগে। হয়, আচলতে কি হৈছে, ধঁপাত জাতীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ নিচাজাতীয় সামগ্ৰী আমাৰ এটা যুৱ প্ৰজন্মক ধ্বংস গৰাহলৈ লৈ গৈছে। বিশেষকৈ স্কুলত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী আছে কম বয়সীয়া 18 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ যিহেতু স্কুলত পঢ়ে, গতিকে তেওঁলোকক